So hello guys, welcome back to my channel Make Your Career. So आज আমি discuss करी most important reasoning for grade 3 and grade 4 পোষ্টকে যোনটো কোনে পাতি আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পাতি আছে আপোনালোকে এইটো DHSৰ যোনটো 4th গ্ৰেড এক্সাম হ'ব তাৰ কাৰণে আপোনালোকে এইটো দি প্ৰিপেয়াৰ কৰিব পাৰে ওকে সো যেহেতু আমি আমাৰ এইটো ৰিজনিঙৰ থাৰ্ড ভিডিঅ' হয় সো ফাৰ্ষ্ট ভিডিঅ'ৰ ছেকেণ্ড ভিডিঅ' আমি আগতে ক্লাছ কৰি লৈছোঁ সো যোনে যোনে এইটো ভিডিঅ'টো প্ৰথমৰ কাৰণে চাই আছে আপোনালোকে ডিছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'বিলাক চাই ল'ব পাৰে তাত আপোনালোকে বেচিক্সখিনি ক্লিয়াৰ হ'ব আৰু আজি আমি স্লাইটলি অলপমান টান অংকবিলাক কৰিম ওকে আমি যেহেতু আমাৰ যোনটো বেচিক্স ক্লিয়াৰ হ'ল দুটা ভিডিঅ'ত সো আজি আমি স্লাইটলি টান অংকবিলাক আজি আমি কৰিম ওকে আৰু আপোনালোকে যদি মোৰ পৰা জিকে আৰু মেথছ আৰু ইংলিছ শিকিব বিচাৰিছে দেন মই প্লেলিষ্টত গোটেইখিনি বনাই ধুনীয়াকৈ মানে বহুত ভাল ভাল কুৱেশ্যন ছিলেক্টিভ কুৱেশ্যনছ আনি আপলোড কৰি দিছোঁ সো আপোনালোকে গৈ তাৰ পৰা পঢ়ি ল'ব পাৰিব ওকে সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ফাৰ্ষ্ট কুৱেশ্যনত আছে সলভ দ্য চিৰিজ ওকে চিৰিজ ৰিলেটেড দুটা বা তিনিটা কুৱেশ্যনছ থাকিবই ওকে যিহেতু টোটেল মাৰ্ক আপোনালোকে গম পালে চাগে 4th গ্ৰেডৰ 135 মাৰ্কছৰ হ'ব এতিয়া 135 মাৰ্কছ ইমান মাৰ্কছৰ যদি এক্সাম হ'ব তেনেহ'লে আপোনালোকৰ এটা টপিকৰ পৰা কমচে কম দুটা অথবা তিনিটা কুৱেশ্যন থাকিব ন সো আপোনালোকৰ যদি চিৰিজ ভালকৈ চাই ল'ব দুটা অথবা বেছিছে বেছি তিনিটাটো আহিব চিৰিজ ৰিলেটেড সো আমি এতিয়া জানি লওঁ কি হয় চিৰিজ কেনেকৈ সলভ কৰে ওকে এটা আমাক দি দিছে ইয়াক যোনটো BH দিছে আমি নৰ্মেলি চাওঁ চিৰিজত অকল 1 2 3 নাম্বাৰ্ছ দিয়ে কিন্তু কেতিয়া আপোনালোকক এলফাবেটিকেল চিৰিজো দি দিয়ে এই তেনেকুৱা এটা এক্সাম্পল এইটো আমি এতিয়া কৰিম ওকে এলফাবেটিকেল চিৰিজৰ আমাক দিছে BEHKN চাওক এনেকৈ যদি ওপৰৰ পৰা চাওঁ মানে আমি একো বুজিয়ে নাপাম মানে ইয়াত কি লিখি আছে সো এতিয়া যেতিয়া আমি এলফাবেটিক চিৰিজ চাওক ইয়াত ই দিয়া আছে তাৰপিছত BCDE এনেকৈ আপোনালোকে লিখি ল'ব চাপ'জ ABCDEFGHIJKLMNOP বেছি নিলিখোঁ OP Q লিখি দিওঁ অলপ অ'কে কিউলৈকে লিখি দিছোঁ চাওক এতিয়া কি হ'ব ইয়াত মই কৈ দি আছোঁ আমাক বি লিখিছে ন এই বিটো লিখিছে ফাৰ্ষ্টত আছে B2 তাৰপিছত আছে ডাইৰেক্ট ই লিখিছে ইয়াত ই লিখা আছে হ'ল তাৰপিছত লিখা আছে এইচ লিখা আছে কুৱেশ্যনত তাৰপিছত লিখা আছে কে লিখা আছে তাৰপিছত লিখা আছে এল লিখা আছে আপোনালোকে এটা ন'টিছ কৰক ইয়াত বি আৰু যেতিয়া ই লিখিছে বিৰ পিছত এতিয়া দুটা শব্দ থাকি গৈছে ইয়াত কেইটা শব্দ থাকি গৈছে দুটা শব্দ থাকি গৈছে চি আৰু ডি থাকি গৈছে যেতিয়া ইৰ পিছত এইচ লিখিছে কুৱেশ্যনত ইয়াত ইৰ পিছত এইচ লিখিছে তেতিয়া আকৌ দুটা শব্দ থাকি গৈছে এফ আৰু জি যেতিয়া এইচ লিখিছে মানে যেতিয়া এইচৰ পিছত যেতিয়া কে লিখিছে এইচৰ পিছত যেতিয়া কে লিখিছে এইটো চাওক এইচৰ পিছত যেতিয়া কে লিখিছে তেতিয়া আকৌ দুটা শব্দ থাকি গৈছে যেতিয়া কেৰ পিছত এনটো লিখিছে আকৌ দুটা শব্দ থাকি গৈছে মানে আল্টিমেটলি আমাক কি বুজায় এই চিৰিজটোত দুটা শব্দ এৰি এলফাবেট এৰি যোনটো এলফাবেট আহে সেইটো লিখিছে মানে এতিয়া এনটো দিছে ইয়াত এনৰ পিছত আমি কি কৰিব লাগিব দুটা শব্দ এৰি দিব লাগিব অ' আৰু পি তেতিয়া আমাৰ লগত কি থাকিলে কিউ থাকিলে চ' আমাৰ আনচাৰ হ'ব কিউ বুজি পালে আমি এতিয়া অপশ্যনত চাব লাগিব কিউ ক'ত আছে আমাৰ অপশ্যন নম্বৰ 8 আছে কিউ বুজি পালেনে নেক্সট কুৱেশ্যন সলভ দ্য চিৰিজ অ'কে এতিয়া নাম্বাৰ চিৰিজ হয় ইয়াক কয় নাম্বাৰ চিৰিজ 8 দিছে 16 দিছে 24 দিছে 32 দিছে তাৰপিছত এই যোনটো টাৰ্ম আছে ইয়াত এইটো টাৰ্মটো আমি বিচাৰিব লাগে তাৰপিছত 48 দিছে 56 দিছে 64 দিছে অ'কে মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো পজ কৰি নিজে চেষ্টা কৰে অ'কে নিজে চাই লৈ মানে অলপ নিজে ভাবি মানে নিজৰ ব্ৰেইন লগাই মানে কেনেকৈ এইটোৰ পিছত 16 লিখিছে 16 পিছত 24 লিখিছে তাৰপিছত 32 লিখিছে এনেকৈ নিজে অলপ চেষ্টা কৰকচোন অ'কে মই গৈ দিছোঁ অ'কে আশা কৰিছোঁ আপোনালোকে পালে আনচাৰটো আৰু যদি পোৱা নাই চাই লওক কেনেকৈ কৰিম অ'কে চাওক এতিয়া আপোনালোকে যদি ভালকৈ চাই 8 লিখিছে 16 লিখিছে 8 লিখিছে 16 লিখিছে তাৰপিছত 24 লিখিছে তাৰপিছত 32 লিখিছে তাৰপিছত দিয়া নাই ন পাৰ্ট এতিয়া আমি এইটো চাৰিটা নম্বৰ দি আমি ওলাই ল'ব পাৰিম কেনেকৈ চাওক 8 মানে কি 8 1 যা 8 তাৰপিছত 16 মানে কি 8 2 যা 16 24 মানে কি 8 3 যা 24 মানে আপোনালোকক ইয়াত 8ৰ মাল্টিপ্লিকেশ্যন টেবল লিখি দিছে 8 1 যা 8 8 2 যা 16 8 যা 24 8 4 যা 32 8 5 যা ইয়াত কি হ'ব 8 5 যা 40 হ'ব চাওক 32ৰ পিছত 8 4 যা তাৰপিছত ইয়াত দিয়া নাই চ' ইয়াত কি হ'ব 8ৰ 1 2 3 4 হৈ গ'ল ইয়াত 8 4 যালৈকে কৰিলোঁ তো 8 5 যা কৰি দিম ইয়াত 8 5 যা কিমান হ'ব 40 হ'ব চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 40 তাৰপিছত কি 8 6 যা 48 ন 8 7 যা 56 8 8 যা 64 মানে আপোনালোকক ইয়াত 8ৰ টেবলটো লিখি দিছে আপোনালোকৰ ইয়াত খালি এটা ঠাইত হৈ দিছে আপোনালোকে ইয়াত ভৰাব লাগে অ'কে কেতিয়াবা সহজে দি দিয়ে কিন্তু আমি ভাবি লওঁ এইটো বহুত টান আৰু এক্সামত এৰি থৈ আহোঁ চ' ইয়াত আনচাৰ কিমান হ'ব 40 অপশ্যন নম্বৰ 8 আছে 40
ক্লিয়াৰ নাও এতিয়া ইয়াক কয় আপোনাৰ ফিল মানে আপোনালোকৰ ইয়াত পেটাৰ্ণ দিয়ে মানে অ'কে আপোনালোকক এটা ফাৰ্ষ্ট অপশ্যনত পেটাৰ্ণ দি দিয়ে ফাৰ্ষ্ট এইটোত পেটাৰ্ণ দিছে আৰু এইটো হ'ল আপোনাৰ পেটাৰ্ণ আৰু এইটো দুটাৰ পৰা কিবা এটা পেটাৰ্ণ ওলাই আপোনালোকে এই বস্তুটো সলভ কৰিব লাগে এতিয়া আমি চাই লওঁ ডি এ চিটো কিমান দিছে 16 ডি এ চিটো কিমান দিছে আমাক কিমান দিছে ডি এ চিটো আমাক দিছে 16 এটা আৰু বি এ চি দিছে আমাক বি এ চিটো দিছে আমাক 12 এতিয়া মই আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ' চাইছে তেনে আপোনালোকে ক'ব পাৰিব এলফাবেটিকেল অৰ্ডাৰ মানে ডি মানে কি হয় 4 হয় ন এ মানে কি হয় 1 হয় চি মানে কি হয় 3 হয় অ'কে এতিয়া ভাবি আছে চাগে কি লিখি আছোঁ এইটো 4 1 3 এতিয়া মই আপোনালোকক সেইদিনা কৈছিলোঁ এলফাবেট টোটেল কেইটা থাকে 26টা থাকেনে নাই 26টা এলফাবেট থাকে হয়নে 26টা এলফাবেট থাকে সেই এ বি চি ডি ই এফ জি এইবিলাকক আমি কি নাম্বাৰিং দি দিওঁ কি নাম্বাৰিং দি দিওঁ কি দিওঁ ইয়াক 1 দিছোঁ ইয়াক 2 ইয়াক 3 ইয়াক 4 ইয়াক 5 ইয়াক 6 ইয়াক 7 মানে এনেকৈ গৈ থাকিব অ'কে এনেকৈ গৈ থাকিব এইটো আপোনালোকে নিজে কাউণ্ট কৰি চাব লাগিব অ'কে চ' এতিয়া আমি কি কৰিম সেই তেনেকুৱাকৈ যেনেকৈ ডিৰ ভেলু আমি পুট কৰিলোঁ ডি মানে কি এ বি চি ডি কিমান নম্বৰ আহে 4 নম্বৰ আহে এ কিমান নম্বৰ আহে 1 নম্বৰ চি এ বি চি 3 নম্বৰ আহে সেইকাৰণে 3 লিখি দিলোঁ কিন্তু চাওক এতিয়া এই 4 1 3 কিবা এটা কৰি মানে প্লাছ কৰি মাল্টিপ্লাই কৰি ডিভিজন কৰি আমি 16 বনাব লাগে এতিয়া যদি আমি 4 এড কৰি দিওঁ 4 4 প্লাছ 1 প্লাছ 3 এড কৰি দিওঁ কিমান পাম আপোনাৰ 8 4 প্লাছ 1 5 5 প্লাছ 3 8 পাইছোঁ এতিয়া 8হে পাইছোঁ কিন্তু 16 নাই এতিয়া 16টো কেনেকৈ বনাম ইনটু 2 কৰিলে আমি 16 পামনে কাৰোবাৰ কিবা আপত্তি আছে মানে আমি এই বস্তুটোক এড কৰি দিলোঁ ন নাম্বাৰিংটো এড কৰাৰ পিছত কিমান পালোঁ 8 পালোঁ এতিয়া 8টো ইয়াত নাই আমাক লাগে 16 সেইকাৰণে 8ৰ লগত 2 ইনটু কৰি দিলোঁ 8 যা 16 এতিয়া মই আগতে তোমালোকক কৈছিলোঁ যোনটো পেটাৰ্ণ ফাৰ্ষ্টত থাকিব ফাৰ্ষ্টৰ বস্তুটোত পেটাৰ্ণ লাগি যাব সেই পেটাৰ্ণটো আমি ইয়াতো এপ্লাই কৰিব লাগিব অ'কে এতিয়া আমি চাওঁ বি মানে কিমান হয় 2 হয় এ মানে কিমান হয় 1 হয় চি মানে 3 হয় অ'কে আৰু ইয়াত দিয়া আছে আমাক 12 এতিয়া 2ক যদি আমি এড কৰি দিওঁ 2 প্লাছ 3 প্লাছ 1 কিমান হয় যদি আমি 2 প্লাছ 1 প্লাছ 3টো এড কৰি দিওঁ কিমান হ'ব আমাৰ 6 হ'ব কিন্তু 6টো নহয় ইয়াততো 12 আছে মানে ইয়াত তুমি 8ৰ লগত 2 ইনটু কৰিছোঁ আৰু ইয়াতো 6ৰ লগত 2 কৰিম কিমান 12 দিয়া আছে পালোঁ চাওক পেটাৰ্ণটো চাওক এড কৰাৰ পিছত 2 ইনটু কৰিলে 16 পাইছোঁ 16টো আছিলে ইয়াত কুৱেশ্যনত 16 দিয়া আছে তাৰপিছত এড কৰাৰ পিছত কিমান 6 পাইছোঁ 6ৰ লগত 2 ইনটু কৰিছে 12 আছে চাওক বি এ চিত 12 আছে সেই তেনেকুৱাকৈ এতিয়া আমি সলভ কৰিব লাগিব ই চি এ কেনেকৈ সলভ কৰিব লাগিব ই চি এ পেটাৰ্ণটো আমি গম পালোঁ ই চি এ আমি এতিয়া কেনেকৈ কৰিম ই মানে কিমান এ বি চি ডি ই মানে 5 চি মানে এ বি চি 3 এ মানে 1 এতিয়া আমি এই 5 প্লাছ 3 প্লাছ 1টো এড কৰিম কিমান হ'ব 9 হ'ব হ'ল 5 প্লাছ 3 প্লাছ 9 এতিয়া আমি চবতে 2 ইনটু কৰিছোঁ চাওক ইয়াতো 2 ইনটু কৰিছোঁ ইয়াতো 2 ইনটু কৰিছোঁ ন ইয়াতো 2 ইনটু কৰিছোঁ ইয়াতো 2 ইনটু চাওক সেইকাৰণে ইয়াতো 2 ইনটু কৰিম হ'ল 2 ইনটু কৰিলে কিমান হ'ব 9 2 যা 18 চ' আমি এতিয়া 18 বিচাৰিব লাগিব ক'ত আছে 18 আছে আমাৰ ফাৰ্ষ্ট অপশ্যনত হ'ল বুজি পালে মানে আমি যোনটো পেটাৰ্ণ ফাৰ্ষ্টত কৰিম ছেকেণ্ডতো ছেইম পেটাৰ্ণতে দিয়া থাকিব সেইকাৰণে আমি সেই পেটাৰ্ণটো ইউজ কৰি আমি আমাৰ আনচাৰটো ওলাব লাগিব বুজিলা চ' মই এইটো বহুত দীঘলীয়াকৈ কৈ দিছোঁ যাতে মানে পূৰা ডিটেইলছত মানে আপোনালোকে গম পাই যায় আনচাৰটো কেনেকৈ বিকজ বহুতৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিয়ে দাদা এইটো হোৱা নাই মই এইটো ডাইৰেক্টো কৰি দিব পাৰিলোঁ কিন্তু যদি ডাইৰেক্ট কৰি দিওঁ আপোনালোকে বুজি নাপায় সেইকাৰণে মই গোটেইখিনি ক্লিয়াৰলি কৈ দিছোঁ আৰু মই গোটেইখিনি যিমান ভিডিঅ'টো পঢ়াইছোঁ এনেকৈ কৰাই দিছোঁ চ' আপোনালোকে গৈ ডিছক্ৰিপশ্যনত গৈ চেক কৰিব পাৰে সেই ভিডিঅ'বিলাক নেক্সট কুৱেশ্যন চাওক এতিয়া আপোনালোকে এইটো পজ কৰি নিজে কৰিব চেষ্টা কৰকচোন ছেইম পেটাৰ্ণ অ'কে যোনটো আগত কৰিছোঁ তাত আমি 2 ইনটু কৰিছিলোঁ কিন্তু ইয়াত কিবা 2 ইনটু নকৰিব পাৰোঁ প্লাছো কৰিব পাৰোঁ 2 1ও প্লাছ কৰিব পাৰোঁ 3 লগত ইনটু কৰিব পাৰোঁ মানে কিবা এটা কৰিছোঁ আৰু মুঠতে চ' আপোনালোকে নিজে পজ কৰি ট্ৰাই কৰক ট্ৰাই কৰি আছেনে অ'কে এতিয়া মই আশা কৰোঁ আপোনালোকে কৰিলে আৰু যদি আনচাৰ পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব অ'কে এতিয়া ইয়াত দিয়া আছে মেথ MAT মেথ এম মানে কিমান 13 এ মানে কিমান 1 টি মানে কিমান 20 যদি আমি এইটো তিনিটা টাৰ্মক এড কৰি দিওঁ কিমান হ'ব 13 প্লাছ 20 13 প্লাছ 1 প্লাছ 20 কিমান হ'ব 34 হ'ব অ'কে
34 হ'ব, এড কৰাৰ পিছত 34 হ'ব, কিন্তু ইয়াতো 34 নাই, 35 আছে। এইখিনি আমি 35 কেনেকৈ বনাম? +1 কৰি দিম, চিম্পল। কিমান হ'ব? 35 পালোঁ। ফাৰ্ষ্ট পেটাৰ্ণটো ছল্ভ হ'ল। এতিয়া আমি ছেকেণ্ড পাৰ্টটোত যাম। ছেকেণ্ড পাৰ্টটোত কি দিয়া আছে আমাক? ICE ইজ ইকুৱেল টু 18 ন। I মানে কিমান? 9, C মানে কিমান? 3, E মানে কিমান? 5। এতিয়া আমি এই বস্তুটো এড কৰি দিওঁ, কিমান হয়? 8। 5 + 3 9 + 3 + 5 কিমান হ'ব? 17 হ'ব ন। 17 হ'ব। যিহেতু আমি ফাৰ্ষ্ট পেটাৰ্ণত 17 আমাক কুৱেশ্যনত চাওক ইয়াত দিয়া আছে ICE ইজ ইকুৱেল টু 18 ন। ICE ইজ ইকুৱেল টু 18 দিয়া আছে। ICE ইজ ইকুৱেল টু 18 দিয়া আছে, কিন্তু আমি 18 পাইছোঁনে? 17হে পাইছোঁ ইয়াত। সেইকাৰণে আমি যিহেতু এইটো পাৰ্টত 1 এড কৰি দিছোঁ, সেইকাৰণে এইটো পাৰ্টতো আমি 1 এড কৰি দিম। কিমান হ'ব? 18। চাওক ওলাই গ'ল। ICE ইজ ইকুৱেল টু 18 আৰু মেথ ইজ ইকুৱেল টু 35। কেনেকৈ পালোঁ? আমি ইয়াৰ যোনটো ছিকুৱেঞ্চিং নম্বৰটো ওলাই এড কৰি 1 এড কৰিছোঁ, আৰু ছেকেণ্ড পেটাৰ্ণতো 1 এড কৰি 18 পাইছোঁ। সেইকাৰণে থাৰ্ডত কি কৰিম? আমাক কেটবিলাক বিচাৰিব দিছে। কেট কিমান হ'ব? এক্সামত যদি আপোনালোকে প্ৰেক্টিছ কৰে ন, আপুনি এক্সামত 30 ছেকেণ্ড লাগিব। অ'কে, মই গোটেইখিনি ভালকৈ বুজাই আছোঁ, সেইকাৰণে টাইম লাগি আছে। অ'কে, কেটটোত কি হ'ব? C মানে 3, A মানে 1, T মানে 20। এতিয়া আমি এই তিনিটা টাৰ্মক এড কৰিব লাগে। কি কৰিব লাগে? এড কৰিব লাগে। 20 + 1 + 3 কিমান হ'ব? 24 হ'ব ন। কিন্তু আমি চবতে কি কৰিছোঁ? চাওক চবতে কি কৰিছোঁ? ইয়াত +1 কৰিছোঁ, ইয়াত +1 কৰিছোঁ, আৰু ইয়াতো +1 কৰিছোঁ ন। +1 কৰিছোঁ, সেইকাৰণে আমি ইয়াতো +1 কৰিব লাগিব। +1 কিমান হ'ব? 25। এতিয়া আমি বিচাৰিব লাগিব অপশ্যনত 25 ক'ত আছে। ক'ত আছে অপশ্যন 21, 25, এইটো কাৰেক্ট আনচাৰ হ'ল এইটো। ক্লিয়াৰ? নেক্সট চল্ভ 5:250, তেনেহ'লে 6 কিমান হ'ব? অ'কে, মানে ইয়াৰ এতিয়া আমি বিচাৰিব লাগিব ৰিলেশ্যন। এই 5ৰ লগত কি ৰিলেশ্যন আছে? 250। মানে 5ৰ লগত কি উল্টা পুল্টা কৰিলে, মানে কি গড়বড়, মানে কি মাল্টিপ্লিকেশ্যন, ডিভিজন, ছাবষ্ট্ৰেকশ্যন কৰিলে যাতে 5টোৰ লগত কিবা এটা বস্তু ইনটু অথবা প্লাছ অথবা মাইনাছ কৰি 250 হ'ল, সেইটো আমি ৰিলেশ্যনটো ওলাই ছেইম ফৰ্মুলাটো 6ৰ লগত বহাই দিব লাগে। এতিয়া আমি চাওঁ 5টো কেনেকৈ লিখিছে? 5:250। এতিয়া 5ৰ লগত কি ইনটু কৰি 250 বনাই? যদি আমি চাওঁ এতিয়া 250 ন, আৰু 5 আছে, চ' কেনেকৈ হ'ব এইটো? ভাবি চাওক। 5 × 25। আচ্ছা, এতিয়া আমাক বনাব লাগে 250 বনাব লাগে ন, 5D। চ' আমি 5ৰ লগত 5 ইনটু কৰিলে কিমান হ'ব? 5ৰ লগত 5 ইনটু কৰিলে 25, আৰু তাৰ লগত যদি আকৌ এটা 10 ইনটু কৰিলে কিমান হ'ব? হ'বনে? হ'ব, হৈ যাব। চাওক 5 × 5 = 25, 25 ইনটু 10 250, 25 ইনটু 10 250। চাওক ইয়াত অপশ্যনত 250 আছে, এইটো চাওক 250 ওলাই গ'ল। মানে আমি যদি 5 আছে, 5ৰ লগত 5 ইনটু 10 কৰিছোঁ। কি কৰিছোঁ? 5 আছে সেইকাৰণে 5 ইনটু 10 কৰিছোঁ। যিহেতু এতিয়া মই কৈছিলোঁ ছেইম ফৰ্মুলা ইউজ হ'ব ইয়াত, মানে যোনটো নম্বৰ আছে সেইটো নম্বৰ লগত ইনটু কৰি 10 লগত ইনটু কৰিম। যিহেতু 5 আছে, 5ৰ লগত 5 ইনটু কৰি 10 কৰিলোঁ, তেতিয়া 250 ওলাইছে। তেনেহ'লে আমি 6ৰ লগত 6 ইনটু কৰি 10 কৰি দিম। বুজি পাইছেনে? মানে ইয়াত 5 আছেতো, সেই 5ৰ লগত 5 ইনটু 10 কৰিলোঁ, আমি কিমান পালোঁ? 250 পালোঁ। ছেইম প্ৰচেছৰটো ইয়াতো এপ্লাই কৰিম। এই 6ৰ লগত 6 ইনটু কৰি 10 ইনটু কৰি দিম। কিমান পাম? 6 × 6 = 36 ইনটু 10 কিমান হ'ব? 360। চ' দ্য কাৰেক্ট আনচাৰ ইজ 360। এতিয়া আমি আনচাৰৰ পিছত 360 কৰিব আছেনে নাই? 360 আছে, অপশ্যন নম্বৰ চিত আছে 360। বুজি পাইছেনে? যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত এই পাৰ্টিকুলাৰ কুৱেশ্যনছটো আৰু এবাৰ কৰাম। অ'কে, টেনশ্যন ল'ব নালাগে। নেক্সট 2:19 and 6 কিমান হ'ব? এইটো সহজটো আপোনালোকক দি দিছোঁ। অ'কে, এতিয়া আপোনালোকে নিজে এইটো পজ কৰি চেষ্টা কৰিব লাগিব। কিন্তু গোটেইখিনি যদি মই কৰি দিওঁ আপোনালোকে এলোৱা হৈ যাব দেখোন। ট্ৰাই কৰকচোন এইটো। 2:19, তেনেহ'লে 6 কিমান হ'ব? 2 যদি 19 হয়, 6 কিমান হ'ব? কোনে ক'ব পাৰিব? এইটোতো বহুত সহজ কিন্তু দেই। এতিয়া চাওক 2:19 লিখা আছে, 2ৰ লগত 19ৰ ৰিলেশ্যন বিচাৰিব লাগে ন। এতিয়া যদি আমি চাওঁ 2 9 যে কিমান হয়? 18 হয়। +1 কৰিলে কিমান হ'ব? 19 নহ'ব? 2 × 9 18 +1 19। মানে আমি এই 2ৰ লগত কি কৰিছোঁ? 9 ইনটু কৰি কি কৰিছোঁ? 9 ইনটু কৰি +1 কৰিছোঁ। কি কৰিছোঁ? 9 ইনটু কৰি +1 কৰিছোঁ ন। এইটোৱে পেটাৰ্ণ লাগিব ইয়াত।
এতিয়া যদি আমি এইটো পেটাৰ্ণ ইয়াত ইউজ কৰিছোঁ 9 ইনটু কৰি 1 এড কৰিছোঁ তেতিয়া 19 পাইছোঁ তেনেহ'লে 6 লগত কি ইনটু কৰিব লাগিব 6 লগতোতো 9 ইনটু কৰিব লাগিব 6 9 যা 6 ইনটু 9 প্লাছ 1 কৰিব লাগিব মই কৈছোঁ যোন পেটাৰ্ণ দি এই ফাৰ্ষ্ট আনচাৰটো ওলাই 19 সেই ছেইম পেটাৰ্ণ দি আমি এড ওলাব লাগিব অ'কে চ' 6 9 যা কিমান হ'ব 6 9 যা 54 প্লাছ 1 কিমান হ'ব 55 কিমান হ'ব 55 চৰি অপশ্যনত ইয়াত ক'ৰবাত ভুল হৈছে অ'কে টাইপিং মিষ্টেক এইটো 55 হ'ব লাগিছিল এইটো 55 হ'ব লাগিছিল ইয়াত 56 হৈ গ'ল চ' দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ 55 অ'কে টাইপিং মিষ্টেক হ'ল মোৰে ভুল হ'ল চ' বুজি পাইছেনে 6 9 যা 54 প্লাছ 1 মানে 9 2 9 যা 18 প্লাছ 1 কৰোঁতে 19 পাইছিলে সেইকাৰণে 6 ইনটু 9 প্লাছ 1 কৰিম ছেইম যোনটো ফৰ্মুলা ইয়াত এপ্লাই কৰিছিলোঁ ফাৰ্ষ্ট পাৰ্টত সেই ছেকেণ্ড ফৰ্মুলাত এপ্লাই কৰিব লাগিব ছেকেণ্ড পাৰ্টত আৰু যেতিয়া এপ্লাই কৰিছোঁ আমি কিমান পাইছোঁ 55 এণ্ড 55 ইজ দ্য কাৰেক্ট আনচাৰ অ'কে নেক্সট কুৱেশ্যন চুজ দ্য অড ফ্ৰম দ্য ফলোয়িং কুৱেশ্যনছ মানে আপোনালোকক ইয়াত আপোনালোকক চাৰিটা অপশ্যন দি দিছে মানে স্কুল হস্পিটেল কলেজ আৰু টিচাৰ ইয়াৰ লগত এই অপশ্যনৰ পৰা এটা নিমিলা আছে মানে নিমিলে মানে অড হয় মানে অ'কে চবতকৈ বেলেগ হয় সেই চবতকৈ বেলেগটো কোনটো হয় প্ৰথমত দিয়া আছে স্কুল ছেকেণ্ডত দিয়া আছে হস্পিটেল থাৰ্ডত দিয়া আছে কলেজ আৰু ফ'ৰ্থত দিয়া আছে টিচাৰ এতিয়া আমি জানো স্কুলত কি হয় ল'ৰা ছোৱালীবিলাকে পঢ়ে ন হস্পিটেল কি হয় মানুহবিলাকে যায় ট্ৰিটমেণ্ট কৰে কলেজত কি হয় ল'ৰা ছোৱালীবিলাকে গৈ পঢ়ে কিন্তু টিচাৰ এটা জাগাৰ নাম নেকি য'ত ক'ৰবাত গৈ বহে সেই তেওঁতো পঢ়াইহে টিচাৰবিলাকে গৈ পঢ়াইহে ন এটা জাগা নহয়তো টিচাৰৰ নাম সেইকাৰণে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব টিচাৰ অ'কে টিচাৰ ইজ দ্য কাৰেক্ট আনচাৰ ইয়াৰ অড ওৱানটো হ'ল টিচাৰ চুজ দ্য অড ওৱান ফ্ৰম দ্য ফলোয়িং কুৱেশ্যন এতিয়া এইটো আপোনালোকৰ কাৰণে দি দিছোঁ মই ফাৰ্ষ্ট এইটো বুজাই দিছোঁ অড কেনেকৈ ওলায় এতিয়া আপোনালোকে এইটো নিজে চেষ্টা কৰকচোন কেনেকৈ হয় প'ষ্ট কৰি ভিডিঅ'টো আছাম দিয়া আছে দিল্লী দিয়া আছে কলকাতা দিয়া আছে তামিলনাডু দিয়া আছে এই চাৰিটা এটা ইণ্ডিয়াৰ এটা ষ্টেট অথবা এটা জাগাৰ নাম দিয়া আছে অ'কে চ' এই চাৰিটাৰ পৰা কিবা এটা অড আছে মানে কিবা এটা ক'ৰবাত গড়বড় আছে সেই গড়বড়টো ক'ত আছে আপোনালোকক বিচাৰি ফুৰিছে চ' আনচাৰটো পালে চাগে এতিয়া মই কৈ দিছোঁ অ'কে চাওক আছামটো কিয় এটা আছামটো এটা ষ্টেট হয় দিল্লী কিয় এটা দিল্লীও এটা ষ্টেট হয় তামিলনাডু কি হয় তামিলনাডু এটা ষ্টেট হয় কিন্তু কলকাতা ষ্টেট নহয়তো কলকাতা এটা জাগাৰ নাম হয় যেনেকৈ আমাৰ অসমত তেজপুৰ আছে তেজপুৰতো জাগাৰ নাম হয় ক'ত আছে তেজপুৰ অসমত আছে সেই তেনেকুৱা কলকাতা ক'ত আছে ৱেষ্ট বেংগলত আছে ৱেষ্ট বেংগলটো সেই ষ্টেটৰ নাম হয় কিন্তু এইটো জাগাৰ নাম হয় ইয়াত আছামো ষ্টেট হয় দিল্লীও ষ্টেট হয় তামিলনাডুও ষ্টেট হয় কিন্তু কলকাতা ষ্টেট নহয় সেইকাৰণে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব কলকাতা অ'কে বিকজ এইটো কলকাতা ৱেষ্ট বেংগলটো হয় ষ্টেট কলকাতা নহয় কলকাতা এটা জাগাৰ নাম হয় অ'কে কোডিং ডিকোডিং এইটোত বহুতে ভুল কৰি দিয়ে আৰু বহুতে টান পায় কোডিং ডিকোডিং কৰিব অ'কে এইটো মই এতিয়া বহুত আৰামত ভালকৈ বুজাই দিম আপোনালোকে ভালকৈ কনচেনট্ৰেট কৰি চাব অ'কে আমাক দিয়া আছে পটেটক PPTBT বুলি লিখি দিছে তেনেহ'লে অৰেঞ্জক আমি কি লিখিব পাৰিম পটেটক যদি আমি PPTBTP লিখি দিছে ন এতিয়া POTATO পটেটক কি বুলি লিখিছে PPTBTP এতিয়া আমি চল্ভ কৰোঁ চাওক আপোনালোকে প্ৰথমত ভালকৈ ন'টিছ কৰি ল'ব অ'কে কিবা কিবি বস্তু মিলি থাকে কেতিয়াবা যেনেকৈ চাওক ইয়াৰ P আৰু P মিলি আছে হ'ল ইয়াৰ T আৰু T মিলি আছে ইয়াৰ T আৰু T মিলি আছে মানে একটা গেপ এৰি মানে এইটো চাওক ইয়াত এটা গেপ আছে ইয়াত এটা গেপ আছে ইয়াত এটা গেপ আছে মানে এটা গেপ এৰি মানে আপোনাৰ শব্দবিলাক মিলি গৈ আছে P আৰু P মিলিছে এটা গেপ আছে T আৰু T মিলিছে এটা গেপ আছে এইটো পদটো গেপ হয় তাৰপিছত আৰু এটা গেপৰ পিছত কি আছে T আৰু T মিলি আছে মানে আমি এইটো ছেইম ছিকুৱেঞ্চিং ইয়াত মিলাব লাগিব এতিয়া আমি ইয়াত অৰেঞ্জ লিখিব লাগিব ORANGE মানে আপোনালোকৰ এতিয়া কি কৈছে ইয়াত যেনেকৈ পেটাৰ্ণ কৰিছে আমি তেনেকৈ পেটাৰ্ণটো মিলাব লাগিব চাওক যিহেতু P আৰু P মিলি গৈছে প্ৰথমটো সেইকাৰণে আমি O আৰু Oটো লিখি দিম ইয়াত O কিন্তু R আৰু R ছেকেণ্ড পাৰ্টটো মিলিছেনে R আৰু R মিলা নাই সেইকাৰণে আমি এইটো এৰি দিম O আৰু O আহি গ'ল তলত ইয়াৰ ফাৰ্ষ্টটো আহিছে আৰু ছেকেণ্ডটো আহিছে আৰু থাৰ্ডটো আহিছে মানে ইয়াত আহিছে আৰু ইয়াত আপোনালোকৰ মিলি যাব মানে ইয়াত Aও আহিব ইয়াত G আহিব কিয় আহিছে বিকজ ফাৰ্ষ্ট পেটাৰ্ণটোত এইটো ফৰ্মুলা আমাক দি দিছে ন এইটো পেটাৰ্ণ সেই পেটাৰ্ণৰ মুতাবিক আমি চল্ভ কৰিব লাগে সেইকাৰণে ইয়াত ফাৰ্ষ্টটো থাৰ্ডটো আৰু আপোনাৰ ফিফ্থটো মিলি আছে সেইকাৰণে ইয়াৰ ফাৰ্ষ্টটো থাৰ্ডটো আৰু ফিফ্থটো মিলি যাব তাৰপিছত অ'ৰ পিছত কি আহে তাৰপিছত অ'ৰ পিছত আহে ABCDEFGHIJKLMNOP মানে যোনটো শব্দ অ'ৰ আছে তাৰ নেক্সট শব্দ লিখিব লাগিব মানে অ'ৰ পিছত P লিখিছে ইয়াত চাওক অ'ৰ পিছত লিখিছে P তাৰপিছত A পিছত কি আহে A পিছত আহে B তাৰপিছত অ' পিছত কি আহে অ' পিছত আহে P মানে R পিছত কি আহে S আহিব তাৰপিছত Nৰ পিছত কি আহে ABCDEFGHIJKLMNOP এনৰ পিছত কি আহিব LMNO আহিব ই পিছত কি আহিব ই পিছত
জি আহিব কি আহিব ই সৰি এফ আহিব এফ ই পিছত কি আহে এফ আহিব মানে আপোনালোকে এলফাবেটটো অৰ্ডাৰটো চাব লাগিব অ'কে থাৰ্ডটো হ'ল মানে যেনেকুৱা আছে তেনেকৈ বহিব তাৰপিছত যোনটো অড মানে যোনটোত মিলা নাছিলে অ'কে এই ছেকশ্যনত মিলা নাছিলে ন সেইটো নেক্সট এলফাবেট যোনটো হ'ব সেইটো লিখি দিছে অ'কে তেনেকৈ আৰ পিছত এছ আহে এ বি চি ডি এফ জি এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এছ আৰ পিছত এছ লিখি দিছে এনৰ পিছত অ' আহে ই পিছত এফ আহে চ' আমি আনচাৰটো পাইছোঁ কিমান পাইছোঁ OSAOGF এতিয়া আমি চাব লাগিব OSAOGF ক'ত আছে অপশ্যন নম্বৰ ক'ত আছে অপশ্যন নম্বৰ 1ত আছে বুজি পাইছেনে OSAOFGF বুজি পালে নেক্সট অলপ টান দি দিছোঁ অ'কে যিহেতু আমি আগৰ ভিডিঅ'ত ইজি কৰিছোঁ সেইকাৰণে এইবাৰ কুৱেশ্যন পেটাৰ্ণ লেভেলটো অলপ টান কৰি দিছোঁ অ'কে যেতিয়া আপোনালোকৰ প্ৰেক্টিছো ভাল হ'ব ন নেক্সট এতিয়া আপোনালোকে এইটো নিজে ট্ৰাই কৰকচোন